Hello guys, welcome back to my YouTube channel Tiketa 0.plus আৰু আজিৰ এই ভিডিঅ'টোত মই এটা নতুনকৈ ভ্যাকেন্সি ওলাইছে সেই ভ্যাকেন্সিটো কিহৰ পৰা ওলাইছে কিমান কোৱালিফিকেশ্যন লাগিব সকলোবোৰ জনাই দিম ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব আৰু আপোনালোকে কিহৰ ভ্যাকেন্সি ওলাইছে চাবলৈ হ'লে আপোনালোকে গুগলত সাৰ্চ কৰিব মানে ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি সাৰ্চ কৰিব sarkariresult.com এনেকৈ সাৰ্চ কৰি কিনে অকমান তললৈকে লৈ যাব আৰু তললৈকে লৈ যায় ইয়াতে চাওক এটো যেটো লেটেষ্ট জব আছে ইয়াৰে তলত চালে আপোনালোকে দেখা পাব যে ইয়াতে চাও এটো বিএসএফ কনস্টেবল জিডি স্পোর্টস কোটা মানে গেমছৰ কাৰণে যি সকলৰ গেমছৰ সাৰ্টিফিকেট আছে স্পোর্টস সাৰ্টিফিকেট আছে সেই সকলৰ কাৰণে আৰু এটো অনলাইন আৰম্ভ হ'ব 1/12/2024 মানে 1 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট থাকিব আপোনাৰ 30/12/2024 মানে এই মাহলে অনলাইনটো কৰিব পাৰে গোটেই ডিসেম্বৰ মাহটো চলি থাকিব আৰু ইয়াতে মিনিমাম এজ লাগিব 18 বছৰ আৰু ম্যাক্সিমাম এজ মানে 23 বছৰ আৰু লগতে এছ ৰিলেশন থাকিব যেনেকৈ এসসি এসটি থাকে এসসি এসটি সকলৰ 5 বছৰ এছ ৰিলেশন থাকিব আৰু ওবিসিৰ কাৰণে 3 বছৰ থাকিব জেনাৰেলৰ কাৰণে কোনো এছ ৰিলেশন নাথাকে নৰমালি 23 বছৰ হ'ব লাগিব 23 বছৰৰ ভিতৰত 18 পৰা 23 বছৰৰ ভিতৰত আৰু ইয়াতে এপ্লিকেশন ফিজ 0 আছে অল ক্যাটাগৰী কোনো ক্যাটাগৰী ইয়াতে এপ্লিকেশন ফিজ কৰিব নালাগে মানে অনলাইন কৰাৰ কোনো ফিজ নালাগে আৰু তললৈকে লৈ যায় দেখাই দি আছো আৰু এটো পোষ্টটো হৈছে কনস্টেবল জেনাৰেল ডিউটি মানে এটো জিডিৰ পোষ্ট হয় আৰু এটো সোৱালি সকলৰ আছে কনস্টেবল জেনাৰেল ডিউটি ওমেন আৰু মেন মানে দুইটাৰে পোষ্ট আছে মেল ফিমেল দুইটাৰে পোষ্ট আছে আৰু ইয়াতে হাইট লাগিব আপোনালোকৰ হাইটটো দেখাই দিছো হাইট লাগিব 170 সেন্টিমিটাৰ মেইলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 157 সেন্টিমিটাৰ আৰু লগতে চেষ্ট লাগিব 80 to 85 মানে এই নৰমালি 80 লাগিব আৰু 5 ইঞ্চি ফুলাব লাগিব 5 সেন্টিমিটাৰ সৰি আৰু লগতে ইয়াতে আমাৰ নৰ্থ ইষ্টৰ খিনি এটা এছৰ মানে কম থাকে 165 হলেও হৈ যায় এটা কোটা থাকে আমাৰ নৰ্থ ইষ্টৰ খিনি বাকি নৰমালি হাইটটো এনেকুৱা লাগিব আৰু বাকি তললৈকে দেখাই দিছো ইয়াৰে নোটিফিকেশনটো খুলি দেখাই দি আছো আৰু ইয়াৰে নোটিফিকেশনটো হৈছে এইটো ডাউনলোড কৰি আছো ডাউনলোড হৈ গৈছে সাগে আৰু ইয়াৰে নোটিফিকেশন এইটো খুলি দিছো দেখাইছো আৰু এটো অফিশিয়াল নোটিফিকেশন কোনো নিজে বনোৱা নোটিফিকেশন নহয় ইয়াতে কি পোষ্ট আছে আপোনালোকে মই লাহে লাহে স্ক্ৰল কৰি লৈ গৈ আছো আপোনালোকে চাই লব পাৰিব নাইবা স্ক্ৰিনশ্বটও কৰি থব পাৰিব ইয়াতে গুটেখিনি গেমছৰ গুটেখিনি পোষ্ট আছে 100 মিটাৰ ৰান 200 মিটাৰ ৰান 400 মিটাৰ ৰান 1500 মিটাৰ ৰান গুটেখিনি আছে আপোনালোকে চাই লওক সুইমিংৰো আছে মানে 50 মিটাৰ তাৰ পিছত আপোনাৰ 100 মিটাৰ মানে ফ্ৰী ষ্টাইল আৰু গুটেখিনি আছে আপোনালোকে স্ক্ৰিনশ্বট কৰি চাই লওক ললৈকে লৈ যায় আছো কি আছে আৰু হকি জুডো জিমনাস্টিক ফুটবল কাৰাটে ভলিবল মানে প্ৰায় গুটেখিনি আছে আৰু লগতে ওয়েট লিফটিংৰো আছে যি সকলে ওয়েট লিফটিং কৰে আৰু ওয়াটাৰ স্পোর্টস আছে মানে গেমছৰ গুটেখিনি বিভাগে আছে বুলি ক'ব পাৰি প্ৰায় গুটেখিনি দেখা পাইছো আৰু বাকি তললৈকে লৈ গৈ আছে কি আছে ইয়াতে আপোনালোকৰ সেলাৰটো দেখাই দি আছো সেলাৰটো যেহেতু লেভেল 3 হয় মানে কনস্টেবল জেনাৰেল ডিউটি হয় জিডিৰ হয় সেলাৰটো 21700 পৰা 69100 লৈকে হ'ব আৰু লগতে সেন্ট্ৰেল চাকৰি ভাল হয় সেলাৰি বহুত কমে পায় আৰু বাকি তললৈকে লৈ যায় আছো কি দিছে চাই ল আৰু মই যেটো কৈছিল এছ2 আপোনালোকে চাওক এছ2 এখিনি লাগিব আৰু ইয়াৰে কোৱালিফিকেশনটো লাগিব নৰমালি মেট্ৰিক পাস মানে এইচএস পাস হলে হ'ব আৰু লগতে হাইটটো ইয়াতে চাওক দিয়া আছে মই যেনেকৈ কৈছিল হাইটটো ইয়াতে দিয়া আছে অলৰেডি আপোনালোকে চাই ল'ব পাৰিব আৰু বাকি লগতে মেট্ৰিক পাস লগতে স্পোর্টস কোৱালিফিকেশন থাকিব লাগিব আৰু ইন্ডিভিজুৱেল ইভেন্ট নেশনেল মানে ইন্টাৰনেশনাল হক নেশনেল হক যিকোনো সাৰ্টিফিকেট থাকিলে হ'ব আপোনালোকে যেটো স্পোর্টছত এপ্লাই কৰিব বিচাৰে সেই স্পোর্টছত নেশনেল সাৰ্টিফিকেট থাকিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে মেডিকেল স্ট্যান্ডাৰ্ডৰ কাৰণে এতে দিছে 6/6 6/9 এখিনি থাকিব লাগিব আপোনালোকে স্ক্ৰিনশ্বট কৰি ভালকৈ বুজি লওক মই ভিডিওটো বহুত দীঘল হৈ যাব সেইকাৰণে মই শৰ্ট কৰি দেখাই দিছো আৰু হাউ টু এপ্লাই এতে কেনেকৈ এপ্লাই কৰিব লাগিব গুটেখিনি দিয়া আছে এপ্লিকেশন আৰম্ভ হ'লে মই এটা নিশ্চয় ভিডিও বনাই দেখাই দিম আৰু এতে সিলেকশন প্ৰসেছটো এতে দিয়া আছে চাওক প্ৰথমতে আপোনালোকৰ চেকিং এণ্ড ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰপিছত ফিজিক্যাল স্ট্যান্ডাৰ্ড মানে পিএসটি হ'ব তাৰপিছত ডিটেইল মেডিকেল হ'ব আৰু এইখিনিয়ে বাকি প্ৰসেছ যিসকলে ইয়াতে স্পোর্টস সাৰ্টিফিকেট আছে নেশনেল লেভেলৰ সেই সকলে এপ্লাই কৰিব পাৰিব পোষ্ট ভালেখিনি আছে অল টোটাল পোষ্ট আছে আপোনাৰ 275 আৰু লৰাৰ কাৰণে আছে 127 আৰু ছোৱালীৰ কাৰণে আছে 148 পোষ্ট ভালেখিনি আছে যিসকলৰ সাৰ্টিফিকেট আছে সেইসকলৰ এটা ভাল সুবিধা পাব সকলে এপ্লাই কৰিব আৰু যদি ইনফৰমেশনটো ভাল লাগিল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো বজাই ৰাখিব পিছলৈ এনেকা জব ৰিলেটেড ভিডিও পাই থাকিবলৈ ধন্যবাদ